চ' গাইজ সেইটো কাৰণে মই আগতে আপোনালোকক কৈছিলোঁ যে এইকেইদিন আপোনালোকে নিশ্চয় জানে বৰষুণ তামাম দি আছে আৰু কিছুমান ফিল্ডত দৌৰিব পৰা অৱস্থা একেবাৰে বেয়া হৈ গৈছে। চ' সেইটো কাৰণে কৈছোঁ বন্ধুসকল, আপোনালোকক মই আগৰ ভিডিঅ'সমূহত কৈছিলোঁ যে যিমান যেনেকৈ নহওক, যেনেকৈ পৰিস্থিতি নহওক, যিমানেই বোকা বৰষুণ হওক, যিমান ৰ'দ হওক, আপোনালোকক প্ৰেক্টিচ কৰিবলৈ সেইটো কাৰণে আগৰ ভিডিঅ'সমূহত মই বহুত বাৰে বাৰে কৈ আছিলোঁ প্ৰেক্টিচ কৰক। বৰষুণ দিয়ক, ৰ'দ দিয়ক, যেনেকুৱা পৰিস্থিতি নহওক লাগিলে আপোনালোকে প্ৰেক্টিচ কৰিবলৈ কৈছিলে। চ' এনেকুৱা পৰিস্থিতি আহিব বুলি ভাবিয়ে আপোনালোকক মই আগতে কৈছিলোঁ যে আপোনালোকে যিমান পাৰে প্ৰেক্টিচ বোকা হ'লে প্ৰেক্টিচ কৰিবলৈ কৈছিলোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাই গৈছে আমাৰ যিহেতু আছাম পুলিচৰ ফিজিকেল টেষ্ট যোৱাকালিৰ পৰা আৰম্ভ, আৰু যোনে যেনেকৈ বিচাৰিছিলে কিছুমান জেগাত ইমানখিনি মাৰিব পৰা হোৱা নাই আৰু কিছুমান জেগাত মাৰিব পৰা হৈছে, কিন্তু একচুৱেলি কি কাৰণে হৈছে সেই কথাটো আজি আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম। কাৰণ যিহেতু মই কালি নিজ চকুৰে চাইছোঁ আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কণিখৰ ফিল্ডত যিটো আমাৰ আছাম পুলিচ ইণ্টাৰভিউটো হৈ আছে, আৰু তাত গৈ চালোঁ যে আমাৰ মৰমৰ বান্ধৱীসকলে কি ভুল কৰি আছে বৰ্তমান সময়ত। চ' আপোনালোকে ভিডিঅ' সকলোকে চাই থাকিব, সকলো কথা গম পাই যাব। আৰু এতিয়া আমি গৈ আছোঁ আগৰজনী মাৰিব কেলা মোৰজনী চব ইয়াৰজনী হৈ গ'ল, চব ইয়াৰজনী হৈ গ'ল ন। যাৰ যাৰ ইণ্টাৰভিউ আৰু কেইদিনমানৰ পাছত আছে সেইসকলে পূৰা কষ্ট কৰক, নিজকে 100% দিবলৈ চেষ্টা কৰক। বৰষুণ দিয়ক, যিয়ে নহওক লাগিলে পূৰা 100% প্ৰেক্টিচ কৰিবলৈ আপোনালোকে চেষ্টা কৰক, যাতে বোকা হ'লেও যাতে আপোনালোকে দৌৰিব পাৰে। তাৰ আৰু ছোৱালীবিলাকৰ বেছিভাগ বহুত লং জাম্পত বহুত ফেইল হোৱা দেখা গৈছে। কাৰণ কিছুমান ছোৱালী বা ল'ৰা হওক ফিল্ডত বৰষুণ দিলে লং জাম্প মৰা এইবিলাকতো পাব বুলি। চ' আপোনালোকে কি ক'ব, এতিয়াতো উপায় নাই, আপোনালোকক বৰষুণত লং জাম্প মাৰ বুলি ক'বলৈ দিবলৈও বেয়া, ভৰি দুখ পাব পাৰে। কিন্তু ইণ্টাৰভিউ দিনাখনত যে বৰষুণতো আপোনালোকে লং জাম্প মাৰিব পাৰে, লং জাম্প মাৰিবলগীয়া হয়, সেইটো কথা আপোনালোকে চিন্তা কৰি প্ৰেক্টিচ কৰিলে ভাল হ'ব নে নহ'ব আপোনালোকে নিশ্চয় ডিচাইড কৰি ল'ব নিজৰ মনটো। তাৰপিছত আপোনালোকে বৰষুণ দিলেও ৰানিং কৰিব লাগে বা লং জাম্প মাৰিব লাগে নে নালাগে আপোনালোকে নিশ্চয় গম পাই যাব। আপোনালোকে যোন বন্ধু বান্ধৱীয়ে এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই, বা বিশেষকৈ যোনসকল ছোৱালীয়ে আজি তাৰিখলৈকে ইণ্টাৰভিউ দিয়া নাই আৰু কেইদিনমানৰ পাছত ইণ্টাৰভিউ আছে, তেনেহ'লে আপোনালোকে সেই ৰানিং কৰা ভিডিঅ'বিলাক চাই লওক। ছোৱালীসমূহ কেনেকৈ দৌৰিব পাৰিছে নে নাই পৰা। কিছুমান জেগাত দৌৰিব পাৰিছে, কিছুমান জেগাত দৌৰিব পৰা হোৱা নাই, কিছুমান জেগাত ফিল্ড ভাল, কিছুমান জেগাত ফিল্ডত বোকা হৈ গৈছে। আৰু এইকেইদিনটো পূৰা তামাম বৰষুণ দি আছে, আৰু যিটো বতৰ বিজ্ঞানীৰ মতেতো এইকেইদিন আৰু বৰষুণেই আছে। চ' আপোনালোকে চিন্তা কৰক কিমান কষ্ট হ'ব পাৰে। আৰু কিছুমান ছোৱালী এনেকৈ হৈছে যে যোনসকল ছোৱালী মানে বহুত দিন ধৰি প্ৰেক্টিচ কৰা নাই বা কেইদিনমান প্ৰেক্টিচ কৰি গৈছে, সেই ছোৱালীসমূহে পূৰা এক পাক স্পীড ধৰিছে আৰু এক পাক স্পীড পূৰা 100% এক পাক দিছে। তাৰপিছত নেক্সট পাকৰ পৰা একদম লাহে লাহে কোৱালিফাই হ'ব নোৱাৰে, মানে 8 মিনিটতো সোমাব পৰা অৱস্থা একেবাৰে নাইকিয়া হৈছে। সেইটো হৈছে আপোনালোকৰ প্ৰেক্টিচ কম। যোনসকল ছোৱালীয়ে প্ৰেক্টিচ কম কৰিছে, ইণ্টাৰভিউ দিব গৈছে, সেইসকলে পস্তাইছে। আৰু যোনসকলে বছৰ ধৰি কেইবা মাহ ধৰি প্ৰেক্টিচ কৰে, সেইসকলৰ ইণ্টাৰভিউ ভাল হৈছে। বৰষুণে হওক, যিয়ে হওক, যিমান আশা কৰিছিলে সিমান নাপালেও যোনসকল প্ৰেক্টিচ কৰা নাই সেইসকলক অলপ 1 নম্বৰ হ'লে বেছিকৈ পাবলৈ সক্ষম হৈছে। চ' ভিডিঅ' বেছি দীঘলীয়া নকৰা, ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য বিশেষ মোৰো নাছিলে, কিন্তু বেয়া লাগিছে সেইটো কাৰণে কৈছোঁ। কাৰণ আমি এজন কেণ্ডিডেট হিচাপে বহুত দুখ পাইছোঁ, সেইটো কাৰণে আমি সকলো কথা হেৰি কৰি কিনি আপোনালোকক কৈছোঁ যাতে এইবিলাক সমস্যা যাতে আপোনালোকৰ নহওক, আহিবলগীয়া দিনকেইটাত আপোনালোকৰ নহওক। যোনসকল বান্ধৱীয়ে এতিয়া ইণ্টাৰভিউ দি হৈ গ'ল সেইকেইটাক বাৰু ক'বলৈ নাযাওঁ, যোনসকল দিবলগীয়া আছে সেইসকলক কৈছোঁ।
আপোনালোকে 100% দি চেষ্টা কৰক। বৰষুণ দিছে যি হ'লে হ'ব, বৰষুণ দিছে জ্বৰ হ'ব, জ্বৰ হ'লে নে কি হ'ব, জ্বৰ হ'লে হ'ব। যদি আপোনালোকে যদি প্ৰেক্টিচ নকৰে তেনেহ'লে একেই কথা। জ্বৰ হোৱা বা তাত গৈ আপোনালোকে যদি কোৱালিফাই হ'ব নোৱাৰে একেই কথা নহয় জানো। সেইটো কাৰণে বৰষুণ দিলে প্ৰেক্টিচটো কৰি থাকক, ৰদ বুলিবলৈ নাই, প্ৰেক্টিচ কৰি থাকক। বছ এইটোৱে জানো, প্ৰেক্টিচ কৰ। প্ৰেক্টিচৰ বিনা একো হ'ব নোৱাৰে। চব প্ৰেক্টিচ কৰক। আৰু এনেকুৱা ভিডিঅ'সমূহ যদি আপোনালোকে যদি আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ' বেছি দীঘল নকৰোঁ। চ' বাই বাই, লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই অসম।